শংকৰদেৱ গুৰুজনাই যে কলিকালত অন্য ধৰ্ম কৰ্মৰ পৰিৱৰ্তে হৰিৰ নাম ল'লেহে যে গতি মুক্তি সাধিব পাৰে বা কলিকালত হৰিৰ নামেহে গতি বা মুক্তি প্ৰদান কৰিব পাৰে, এই কথাখিনি খুব সুন্দৰকৈ আমি সকলোৱে অৱগত বা ইতিমধ্যে মহাপুৰুষজনে লিখিছে যে সত্যযোগে ধ্যানক এটা যোগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰৰ কীৰ্তনৰ বিনাই আৱৰণ আহিকে দুজা। আৰু এই দৰ্শনটোকে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই নাম অপৰাধত খুব সুন্দৰকৈ নামৰনো কলিকালৰনো কি ধৰ্ম হ'ব লাগে বা কলি ধৰ্মনো কি সেই সন্দৰ্ভত আমাক খুব পদবন্ধভাৱে উল্লেখ কৰিছে। পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত নিৰূপী আছে কলি ধৰ্ম যত। যে আমি যি 4 বেদ 14 শাস্ত্ৰ আৰু 18 পুৰাণ পাওঁ, সেই 18 পুৰাণৰ ভিতৰত আমাৰ পদ্ম পুৰাণ নামৰ যিখন পুৰাণ আছে, সেই পুৰাণখনৰ স্বৰ্গখণ্ডত সেই স্বৰ্গখণ্ডত বিশেষভাৱে কলিকালৰ মনুষ্যসকলৰ কি ধৰ্ম হোৱা উচিত বা কলিকালতনো কি ধৰ্ম থাকিব, সেই কথাখিনি খুব সুন্দৰকৈ উল্লেখ কৰা হৈছে। কিন্তু দুখৰ কথা হৈছে এইটোৱেই যে সেই পদ্মপুৰাণৰ স্বৰ্গখণ্ডত উল্লেখ কৰি থোৱা সেই কলিৰ কথাখিনি বা কলিকালৰ ধৰ্ম কথাখিনি আমি বহুতে অৱগত নহয় কাৰণে বা নাজানো কাৰণে আমি কলিকালৰ ধৰ্ম বিচাৰি বিভিন্ন ধৰণৰ কৰ্ম বা পন্থা আমি অৱলম্বন কৰোঁ। সেইকাৰণে মনুষ্যসকলে প্ৰকৃত ধৰ্ম পথৰ পৰা বিচলিত হৈ বিভিন্ন ধৰণে দুখ কষ্ট বা যান্ত্ৰণা ভুগিবলগীয়া হয়। তাক শুনাতি একান্ত চিত্তে যাৰ ইচ্ছা আছে ভৱতৰিতে। যে সেই কলিকালৰ মনুষ্যসকল যদি তোমালোকে যদি কলিকালত যদি সংসাৰৰ বিষয় বান্ধনৰ পৰা যদি হাত সাৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে একাগ্ৰ চিত্তে এই ভৱসাগৰৰ পৰা হাত সৰাৰ কলিৰ যি ধৰ্ম তত্ত্ব, সেই তত্ত্বখিনি তোমালোকে অনুভৱ বা এবাৰ তোমালোকে শ্ৰৱণ কৰি চোৱা। আছে 4 সিদ্ধ জ্ঞানী পৰম ব্ৰহ্মাৰ 4 পুত্ৰ প্ৰথম তাহম বাক পায়া নাৰদ ঋষি পুচিলা সংশয় কথা ঋষি। এদিন কি হ'ল, ককাই ভাই মিলন ঘটিলে। ককাই ভাই সকলোৱে জানো যে প্ৰজাপতি ব্ৰহ্মা, সেই ব্ৰহ্মা দেৱতাৰে অন্যতম মানৱ পুত্ৰ আছিলে, সেইজন আছিলে নাৰদ। আৰু ব্ৰহ্মাৰ আকৌ 4জন পুত্ৰ আছিলে, সেই 4জন পুত্ৰ আছিলে কি 4 সিদ্ধ। আৰু 4 সিদ্ধ আমি সকলোৱে জানো সনক কুমাৰ সনাতন, এনেকৈ এই যি 4 সিদ্ধ, সেই 4 সিদ্ধ এদিন তেওঁলোকৰ জ্যেষ্ঠ ভাতৃৰ লগত কি হ'ল, মুখামুখি হ'ল। আমি এটা কথা অনুভৱ কৰিব লাগিব যে যেতিয়া দুজনৰ মাজত যেতিয়া কথোপকথন হয়, আমি ফকৰাত বা আমি ক'ব পাৰোঁ যে ল'ৰাই কথা পাতে কথাই প্ৰতি হাঁহে, ডেকা গাভৰুৱে কথা পাতে কথাই প্ৰতি হাঁহে, বুঢ়াই কথা পাতে কথাই প্ৰতি কাহে, ডেকা গাভৰুৱে কথা পাতে কথাই প্ৰতি ৰণ, স্বামী স্ত্ৰীয়ে কথা পাতে হেনো কথাই প্ৰতি খং। এনেধৰণৰ আমাৰ প্ৰবচন এটা আছে। অৰ্থাৎ দুজন ব্যক্তিৰ মাজত যেতিয়া কথোপকথন হয়, তাৰ মাজত কিছু কথা আভাস পোৱা যায়। ঠিক তেনেধৰণে ডাক্তৰ আৰু উকিলৰ মাজত যদি কথোপকথন যদি হয়, উকিল আৰু বা তেনেধৰণৰ গুচৰীয়াৰ মাজত যদি কথোপকথন হয়, তেতিয়া আমি বেমাৰ বা কিছুমান কথা আমি অনুভৱ কৰিব পাৰোঁ। ঠিক তেনেকৈ দুজন ভকতৰ মাজত যেতিয়া কথোপকথন হ'ব, দুজন গুৰুৰ মাজত যেতিয়া কথোপকথন হ'ব, ভকত আৰু ভগৱানৰ মাজত যেতিয়া কথোপকথন হ'ব, সেই কথাখিনিত কিন্তু নিশ্চিতভাৱে আধ্যাত্মিক কথা জড়িত হৈ থাকে। ব্ৰহ্মা আৰু নাৰদৰ মাজত যিখিনি কথোপকথন হৈছিলে, পৰীক্ষিতৰ লগত শুকমুনিৰ যিখিনি কথোপকথন হৈছিলে, কৃষ্ণ আৰু অৰ্জুনৰ লগত যিখিনি কথোপকথন হৈছিলে, ঠিক তেনেকৈ আমাক ইয়াত খুব সুন্দৰকৈ যে 4 সিদ্ধ আৰু নাৰদৰ মাজত, এয়া কিন্তু ককায়েক ভায়েকৰ মাজৰ কথোপকথনে নহয়। যদিও এয়া স্বাভাৱিকতে ককায়েক ভায়েকৰ কথোপকথন, এই কথোপকথনৰ মাজত কিন্তু ভগৱন্তৰ আধ্যাত্মিক যিখিনি দৰ্শন বা কলিকালৰ মনুষ্যসকলে কলিকালত কি ধৰ্মনো পালন কৰিব লাগে, খুব সুন্দৰকৈ আমাক কি কৰি থৈ গৈছে, বৰ্ণনা কৰি থৈ গৈছে। সেইকাৰণে এই 5জন ককাই ভাইৰ মাজত, অৰ্থাৎ 4 সিদ্ধ আৰু নাৰদৰ মাজত কথোপকথনৰ জৰিয়তে কলিকালৰনো কি ধৰ্ম, সেইখিনি কথা উল্লেখ কৰি পেলাই আমাক কৈছে যে ঈশ্বৰ ভগৱন্ত কৃপাময় কহিছা যিটো মহাপাপ ছয় কেন মতে হৈ বিনাশ তাৰ কলিত কোন পুণ্য পাই পাৰ। যে কলিত আমি কোনটো পথে গ'লে আমি পুণ্য লাভ কৰিব পাৰিম। এই যে কলিকালত বুলি কওঁতে আমি যিহেতুকে সত্য যুগত যিমানখিনি পাপ অপাপ হয়, কেঁটা যুগত তাতকৈ যথেষ্ট পৰিমাণে বেছি হয়। কেঁটা যুগত আকৌ তাতোতকৈও বেছি দাপৰ যুগত, আৰু দাপৰ যুগত আটাইতকৈ বেছি কলি যুগত। অৰ্থাৎ সত্য যুগত আছিলে ধৰ্মৰ 4টা খুঁটি, কেঁটা যুগত হ'লগৈ 3টা খুঁটি, দাপৰ যুগতো আছিলেগৈ গৈ পেলাই 2টা খুঁটি, আৰু কলিকালত যিটো এটা খুঁটি আছিলে, সেই খুঁটিটো কি হৈছেগৈ, থৰক বৰক হৈছে। সেইকাৰণে কলিকালত মনুষ্যবিলাকে বা কলিকালত জীৱবিলাকে কেনেকৈনো পুণ্য সাধন কৰিব পাৰে, এই কথাখিনি যেতিয়া কথোপকথন যেতিয়া হ'ল, তেতিয়া উল্লেখ কৰি পেলাই কৈছিলে যে কহিয়া
শুনিয়া চেদিও সংশয় যত চাৰিও তোৰা মহাভাগৱত। যে এই যি চাৰিজন সিদ্ধ আছে, যে সেই চাৰি সিদ্ধ তোমালোক যিহেতুকে মহাভাৰত তোমালোকে মানে মহাভাগৱতৰ তত্ত্ব জানা, তোমালোকে একান্ত চিত্তে মানে ভগৱন্তৰে ভক্তি কৰা, সেইকাৰণে তোমাৰ মানে কি কৰা যে কলিকালৰ গতিমুক্তিৰ পথটো আমাক বিধান